প্ৰথমটো আছে দুখৰ সময়ত মই বুলি নহয়, চৰকাৰী পক্ষই হওক বেচৰকাৰী পক্ষ আহিব লাগে, অহাটো জৰুৰী। কিন্তু তেওঁলোকে এটা মানৱতা খাতিৰত এটা খবৰ নল'লে। ওচৰতে তেওঁলোকৰ নেতা পাৰিনেতা আছে, তেওঁলোকে আহি খবৰ লোৱা নাই। আজি এখন পৰিয়ালৰ অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল। ইয়াৰ উপৰিও আজি 6 দিনমান আগতে পুখুৰীত পৰি মৃত্যুবৰণ কৰিলে। গতিকে চৰকাৰী পক্ষ যেনেধৰণে কম্পেনচেশ্যন গ্ৰাণ্ট দিব লাগে এইটো দিয়া নাই। নিদিয়াৰ কাৰণ এটাই হ'ল যে তেওঁলোকে আচলতে ধনী দুখীয়াৰ এটা বৈধতা আনিছে। ধনী থকা হ'লে মানুহ আহিলেহেঁতেন চাবলৈ, দুখীয়া হোৱাৰ কাৰণে তেওঁলোকে অহা নাই। আৰু কম্পেনচেশ্যন গ্ৰাণ্টটো আছে, ৰাজনৈতিকভাৱে ইয়াত সোমাই গৈছে। ৰাজনৈতিকভাৱে তেওঁলোকে মানৱতাৰ যিটো দিশ সেইটো চাৰ্জাৰী চাব লাগিছিল, চোৱা নাই। গতিকে এতিয়ালৈকে চৰকাৰী পক্ষৰ মানুহ এটা খোজ দিয়া নাই। ইয়াতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে। এতিয়া ইয়াতে ওচৰতে এজন ভোজপুৰী সম্প্ৰদায়ৰ মানুহ নলাত পৰি মৃত্যুবৰণ কৰিলে। অসম চৰকাৰৰ মন্ত্ৰী দৌৰ মাৰি তেওঁলোকে আহি পইচা দিছে, কম্পেনচেশ্যন গ্ৰাণ্ট দিছে। ইয়াৰ উপৰিও ঢলাটো দিছে। য'ত মৃত্যু হৈছে স্বাভাৱিক মৃত্যু, য'ত পানীত ডুবি মৃত্যু হৈছে, তাত সেইবিলাক ব্যৱস্থা আৰু নিয়ম আছে। সেই নিয়ম আৰু ব্যৱস্থাৰ মাজেৰে তেওঁলোকে আহি দিব লাগিছিল। বাৰু এইখিনি অন্তত মাত লগাব লাগিছিল, মাত লগাবলৈ তেনেকুৱা সময় নাই। এই হ'ল আচলতে এই গভৰ্ণমেণ্টৰ আচলতে দুৰ্বলতা। আৰু তেওঁলোকে এচাম মানুহক কোলাত লৈছে, এচাম মানুহক বোকাত। নিৰপেক্ষ বিচাৰ তেওঁলোকে কৰা নাই। আৰু এইখন গভৰ্ণমেণ্টে নিৰপেক্ষ বিচাৰ নকৰাৰ কাৰণ এটাই যে তেওঁলোকে ভোটৰ ওপৰত অংক কৰে। গতিকে এইখিনি কথা হ'ল যে মই তথাপি জিলা উপায়ুক্ত চাৰ্কল অফিচৰ কথাখিনি অৱগত কৰিম, আৰু কি পৰ্যায়ত সমাধান বা এই ব্যৱস্থাটো কৰিলে ভাল হয় এই কথাখিনি আমি নিশ্চয় পাতিম, আৰু আমি অভিযোগটো দিম। আমি আমাৰ তৰফৰ পৰা যিখিনি কৰিব পাৰোঁ এই কামখিনি কৰিম। পাছতহে বেলগুটিটোৰ মানে সন্ধান সকাম নিকামটো কৰে। ব্যুৰো ৰিপৰ্ট, অসম টুডে।